বন্ধুসকল আপোনালোকে ইউটিউব আৰু ফেচবুকত ভিডিঅ' দি ভাগৰি গৈছে নেকি এতিয়ালৈকে এটাও ইনকাম কৰিব পৰা নাই নেকি যদি পৰা নাই তেনেহ'লে ভিডিঅ'টি একলৈ চাব আপুনি নিশ্চয় ইউটিউব আৰু ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব এটা ইম্পৰ্টেণ্ট কথা ভিডিঅ'টি আৰম্ভ হোৱাৰ আগতে কৈ লওঁ যে আপোনালোকে হয়তো জানে যে যোৱা বহু দিনৰ পৰা মই ইউটিউব আৰু ফেচবুকৰ পেজ ইউটিউব চেনেল আৰু ফেচবুকৰ পেজ বিক্ৰী কৰি আছোঁ যিটো ফুল্লি মনিটাইজ থাকে আৰু আপোনালোকে কেৱল সেই পেজত ভিডিঅ' আপলোড যিদিনাৰ পৰা কৰিব সেইদিনাৰ পৰা আপোনালোকৰ পইচা সোমোৱা আৰম্ভ হ'ব অৰ্থাৎ আপোনালোকে যদি এটি ফেচবুক পেজ আমাৰ পৰা ক্ৰয় কৰে তেনেহ'লে আপোনালোকে ফেচবুক পেজ ক্ৰয় কৰি অৰ্থাৎ ফেচবুক পেজ কিনি যদি আপোনালোকে ভিডিঅ' আপলোড কৰে আৰু যেতিয়া আপলোড কৰিব আপলোড কৰাৰ দিনাখনৰে পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব অৰ্থাৎ ফুল্লি মনিটাইজ পেজ গোটেইকেইটা টুলছ আপোনালোকে ইনেবল পাব ইয়াতে আৰু যেনেকৈ স্ক্ৰীনত চাই আছে চাওক স্ক্ৰীনত যদি আপোনালোকে দেখা পাইছে গোটেইকেইটা টুলছ ইয়াতে ইনেবল থাকিব কাৰণ আপোনালোকে যদি ৰিলছ বনাই যদি ফেচবুকত আপলোড কৰে ফেচবুক পেজত ৰিলছৰ পৰাও আপোনালোকে বেনিফিট পাব ৰিলছটোও আপোনালোকৰ মনিটাইজ থাকিব ৰিলছৰ পৰাও আপোনালোকে পইচা ইনকাম কৰিব পাৰিব অৰ্থাৎ যিদিনাখন আপোনালোকে ভিডিঅ' আপলোড কৰিব সেইদিনাৰ পৰাই আপোনালোকৰ পইচা জমা হোৱা আৰম্ভ হ'ব আৰু আপোনালোকৰ যেতিয়া পইচা $25 হৈ যাব তেতিয়া ফেচবুকে আপোনালোকে বাৰু উইথড্ৰল দিব যদি আপোনালোকে বিচাৰে আৰু নহ'লে $100 ফেচবুকে আপোনালোকক পইচা উইথড্ৰল দিব আৰু ৰিলছৰ পৰা $100 হওঁতে বেছি সময় নালাগে কাৰণ আপোনালোকে ৰিলছ দিনত 4, 5, 10, 20লৈকে বনাব পাৰে যিটো আপোনালোকে কেৱল মোবাইলৰ কেমেৰা দি বনাব পাৰে আৰু যিটো আপোনালোকৰ মোবাইলত সকলোখিনি থাকে ৰিলছত আপোনালোকে যিকোনো অডিঅ' ইউজ কৰক কপিৰাইট ক্লেইম নাহিব ফেচবুকতো আৰু ইউটিউবতো আৰু তেনেকৈ আপোনালোকে কি কৰিব পাৰিব যে ৰিলছৰ পৰা ভাল টকা ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা আৰু আমাৰ পৰা যদি আপোনালোকে পেজ লয় তেনেহ'লে আমি আপোনালোকক প্ৰাইচটো কৈ থওঁ পেজ যদি লয় 10,000ৰ পৰা 20,000ৰ ভিতৰত ফলোৱাৰ্ছ থাকিব আৰু ফুল্লি মনিটাইজ থাকিব বিশেষকৈ এড অন ৰিলছ ইনষ্ট্ৰিম মিডিয়া এড লাইভ ষ্ট্ৰিমিং এড কণ্টেণ্ট মডাৰেশ্যন এই আদিকালি সমগ্ৰ টুল ইনেবল থাকিব আৰু গোটেইকেইটা টুল ইনেবল থকা পেজ 10,000 পৰা 20,000 ফলোৱাৰ থকা পেজৰ প্ৰাইচ হ'ব মাত্ৰ $2,999 আৰু আপোনাৰ বন্ধুসকল ই যি কথা কৈ আছে এজনে বিশ্বাস নকৰিব ইয়ে যিবিলাক কৈ আছে চব ফ্ৰড সেই চেনেল দিবৰ কাৰণে পইচা ল'ব লৈ কিনে আপোনাক চেনেল দিব এদিনৰ কাৰণে তাৰপিছত আকৌ আপোনাৰ মোবাইলত চেনেলটো শ্ব' নহয় সেই কাটি নিয়ে কিন্তু ভুৱা ডুপ্লিকেট মুস্তাফিজুৰ ৰহমান অলৰেডি ভুৱা মানে আগৰ পৰা অলপ ভাল আছিলে এতিয়া মানে পইচাৰ লোভত পৰি মানে মানুহক ঠকাই আছে আপুনি তাৰ ফাণ্ডত কোনেও নপৰিব সেইটো যি আছে চব ভুৱা আপুনি চাব পাৰে ভিডিঅ'ত কমেণ্ট কৰিব ৰাস্তা নাই সেই কমেণ্টৰ সেইটো বন্ধ কৰি ৰাখিছে যাতে মানুহে তাক মানে সি যে ফ্ৰড কৰি আছে সেইটো যাতে ক'ব নোৱাৰে বেলেগ মানুহে যাতে চাব নোৱাৰে যি মানুহে মানে যিসকলে মানে চেনেল ক্ৰয় কৰে তাৰ পৰা সিসকলটো ফাঁচি যায় মানে সিহঁতেতো কমেণ্ট কৰি আকৌ ক'ব নোৱাৰে যে তুমি ফ্ৰড কৰিছা ডুপ্লিকেট কৰিছা মোৰ লগত সেইকাৰণে সি কি কৰে তাৰ কমেণ্ট বক্স যিটো আছে সেইটো বন্ধ আপুনি চাব সেই ভিডিঅ' যেতিয়া ঢালে তাৰ শ্বেয়াৰ কৰিব পাৰিব আৰু আপুনি লাইক কৰিব পাৰিব এই দুটাই আছে আপুনি তাৰ কিন্তু ডিচেবল কৰি আছে কমেণ্ট বক্সটো ডিচেবল কৰি ৰাখিছে সি আপুনি কেতিয়াও কমেণ্ট কৰিব নোৱাৰে যে আপুনি ফ্ৰড কৰিছে নেক্সট ভিডিঅ'ত ফ্ৰড কৰিছে মোৰ লগত এনেকৈ কথা মোৰে এটা চিনাকি মানুহ আছে 2,900 rupees সি পে' কৰিছে তাৰপিছত সি চেনেল দিছে ৰাতি চলিছে সোনকালে উঠি চাইছে তাত আৰু চেনেল নাই চেনেল গুচি গ'ল চেনেলৰ নাম আছিল RLM মিউজিক প্ৰডাকশ্যন আপুনি চাব পাৰে তাত কেইটামান হাৰিয়ানী ভিডিঅ' আছে হাৰিয়ানী ছং আছে মই শ্ব' কৰি দিম আৰু সিয়ৰ ভিডিঅ' যিটো আছে সেইটো মই শ্বেয়াৰ কৰি দিম আপুনি চাব পাৰে থেংক ইউ